तो हेलो फ्रेंड, गुड मॉर्निंग, बैक टू माय चैनल। तो रातिपुৱা উঠিলোঁ, উঠি একদম চব্জি তব্জি কাটি ল'লোঁ আৰু ৰাতিৰ পৰা ইমান বৰষুণ দি আছে, এতিয়াও দি আছিলে, কমিছে অকণমান, কিন্তু দিব একদম কলা মলা হৈ আছে আকাশখন। ৰ'দ অকণমান ওলোৱাৰ দৰে হৈছিলে, আকৌ এনেকুৱা কলা মলা কৰিলে, বৰষুণ দিব আকৌ। মানে কালি ৰাতি ইমানে বৰষুণ দিছিলে, মোৰ তাতে আকৌ এই ফুটাটো মই দিয়েলি ভাবোঁ অলপ চিমেণ্ট আনি মাৰি দিম বুলি পাহৰি যাওঁ। তো আজি লৈ আহিব লাগিব এই ফুটালি পানী সোমাই এইখিনি দি। তো এইটো মই প্লাষ্টিক সোমাই থৈ দিছোঁ, সেইফাল দি এনেকৈ সোমাই ইয়ালৈকে আছিলে, কিন্তু হাৱাত অলপ শুকাই গ'ল পানীখিনি। এইটো এতিয়া মাৰি দিব লাগিব ফুটাটো। আৰু আচাৰবিলাকতো মোৰ এইবাৰ একদম বৰবাদ হ'ব। আৰু কালি সৰু ভণ্টি আহোঁতে সৰু ভণ্টিৰ ভাগৰখিনি সৰু ভণ্টিক দি দিলোঁ, তাই ঘৰত থাকে যেতিয়া তাইৰখিনি তাই নিজে ৰ'দত দি খাব পাৰিব। এতিয়া মোৰখিনি আছে, ৰ'দত দিব পৰা নাই। আৰু ৰাতিপুৱা এতিয়া মই কাটি ল'লোঁ কচুলতি আৰু তিতা কেৰেলা, সেয়াই বনাম এতিয়া। কচুলতি কাটি ল'লোঁ আৰু ইয়াত তিতা কেৰেলা আৰু এয়া কচু দিবৰ কাৰণে শুকান মানে এইটো চিতল মাছ, আমি চিতল মাছ বুলি কওঁ, মানে পুঠি মাছ এনেকৈ মই ভিজাই ৰাখিছোঁ, চাফা কৰিব লাগিব এতিয়া মাছটো। আৰু আদা নহৰু থেতেলাই দিম। তো এতিয়া বনাই লওঁ। তো হেল্ল' ফ্ৰেণ্ড, গুড মৰ্নিং, বেক টু মাই চেনেল। তো আজি মোৰ মনটো বহুত ফূৰ্তি লাগি আছে, কাৰণ ৰাতিপুৱাৰ পৰা একদম কটি ফটা ৰ'দ আৰু আচাৰবিলাক মেলি দিলোঁ। ইমান দিন বৰষুণ আচাৰবিলাক দিব পৰা নাছিলোঁ, অলপ বেয়া হোৱাৰ দৰেই হৈছিলে। তো আচাৰবিলাক ৰাতিপুৱাই দি দিলোঁ। আৰু এইফালে মই চব্জি কাটোঁ, এতিয়া চব্জি কাটি আছোঁ। জলকীয়া দিল চাওক মোৰ, কিন্তু পুৰত হোৱা নাই, খাব হোৱাই নাই এতিয়াও। এতিয়া চব্জি তব্জি কাটি আছোঁ। আজি পটল ভাজি, ভেন্দি ভাজি আৰু বেঙেনা ভাজিয়ে বনাম, দালি নবনাওঁ কাৰণ বহুত ৰ'দ দিছে। দালি বনালেও বেয়া হৈ যাব, সেইটো কাৰণে আজি চব ভাজি তাতে হোটেলৰ পৰা আন্দা কৰি লৈ ল'ম, হৈ যাব। আৰু ইমান গৰম লাগিছে, কিন্তু গৰম লাগিলেও মনটো ভাল লাগছে, বহুত দিনৰ পিছত আজি ৰ'দ দিছে বঢ়িয়াকৈ। আৰু আচাৰবিলাকো দিব পাৰিছোঁ, সেইটো কাৰণে বেছি ভাল লাগিছে মনটো। কাৰণ আচাৰবিলাক বেয়া হৈ গ'লে মছলা তেল ইমান কষ্ট কৰি দি বনাইছোঁ, বহুত গৰম। আজিতো পূৰা একদম ফাটাই দিব গৰমত। তো এতিয়া পটল আৰু ভেন্দি কটা হৈ গ'ল, এতিয়া বেঙেনাটো কাটি লওঁ। এয়া পটল আৰু এয়া ভেন্দি কাটিলোঁ, গোটাকৈ ভাজিম। আৰু এয়া বেঙেনা আৰু পটলৰ গুটিবিলাক পেলাই দিছোঁ মই, কাৰণ গুটিবিলাক অলপ পুৰত হৈ আছিলে। তো বেঙেনাটো কাটি লওঁ এতিয়া। বেঙেনাটো কটা হোৱাৰ পিছত বনাম আৰু লাহেকৈ। বনাবতো টাইম নালাগে, এনেকৈ ধোৱা পখলা কৰি কাটিব অলপ টাইম লাগে, এনেই বনাওঁতে ফুটুককৈ হৈ যায়। এনেকুৱা চব বস্তু কাটি ৰেডি কৰি ল'লে বনোৱাটো বেছি টাইম নালাগে, সোনকালে হৈ যায় বনোৱা। আগত আমি যেতিয়া মায়ে ভেন্দি কাটিছিলে, আমি এইবিলাক এনেকৈ লগাইছিলোঁ, এনেকৈ লগাইছিলোঁ, এনেকৈ লগাই খেলিছিলোঁ। এতিয়া আৰু এইবিলাক নলগাওঁ, সৰুতে এইবিলাক কৰিছিলোঁ। ভেন্দি এইবিলাক কাটি মুখত লগাইছিলোঁ, বেলেগকো লগাই দিছিলোঁ, এইবিলাক কৰিছিলোঁ। আৰু এতিয়া ডাঙৰে বুঢ়ীয়ে হ'লোঁ, আৰু এতিয়া এইবিলাক কৰাৰ টাইম নাই। তথাপিতো বাবু মাইনাহঁতে আহিলে কেতিয়াবা এইবিলাক মস্তি কৰা যায় আৰু ইহঁতৰ লগত। তো এতিয়া বেঙেনাটো কাটি লওঁ, আৰু কাটি বেঙেনাটো কটা হ'লে বনাব যাম। আৰু এতিয়া ভেন্দি ভাজিখন বনাই আছোঁ। ভেন্দি ভাজি
অলপ পিঠাগুড়ি দিছোঁ, মছলা দিছোঁ, এনেকৈ বনাইছোঁ আগে। তাৰপিছত পটলখিনি ভাজিম আৰু ধুনীয়া হৈয়ে গৈছে, নমাই দিওঁ। এতিয়া পটল ভাজি হৈ গ'ল, এতিয়া বেঙেনা ভাজি আছোঁ আৰু তাৰপিছত ভাতটো বহাম। পটল ভাজি হৈ গ'ল, ইফালে ভেন্দি ভাজি আৰু এতিয়া বেঙেনা ভাজি আছোঁ আৰু ভাত, ৰাতিৰে ভাত আছে অলপ, এইখিনি বহুতেই আছে, তো এইখিনিয়ে গৰম কৰি লৈ যাম। এতিয়া বনালে আৰু থাকি যাব আৰু যি গৰম দিছে বেয়াই হৈ থাকিব, সেইটো কাৰণে এইখিনিয়ে গৰম কৰি লৈ যাম আজি। তো আকৌ এতিয়া গৰম, বহুত গৰম লাগছে, তো এতিয়া এইবিলাক কৰি লওঁ, কৰি বিচনাখন উঠাই লওঁ। বিচনা উঠাই বাচনখিনি ধুম, তাৰপিছত গা চা ধুম আৰু গা চা ধুই এই কথা সদায় এটাই কাম আৰু কাম চাম কৰি ৰাতিপুৱা উঠি কাম চাম কৰি বনাই মেলি টিফিন চিফিন লৈ দোকানত যাওঁ। তো কালি কাষ্টমাৰ আহিছিলে বাৰু দুটা, কিন্তু একেদিন একদম কাষ্টমাৰ নাছিলে। কালি অৰ্ডাৰ হৈছে 2-3টা, তো আজি গৈ কিনে সেইবিলাক কৰিব লাগিব কামবিলাক। তো আৰ্জেণ্ট নাই ইমান, লাহে ধীৰে কৰিলেও হ'ব। এতিয়া বিচনাখন পাৰোঁ আৰু মোৰ কচুৰ গছ চছবিলাক ইমান ধুনীয়া হৈছে বৰষুণ পাই। লাওডাল উঠিছে, মুড়ি এডালতো মিস্ত্ৰী কাম কৰি থকাতে পুৰা চিঙি টিঙি মাৰি পেলালে, নহ'লে এতিয়ালৈকে লাওৰ আগ খাব পাৰিলোঁ হয়, লাও খাব নাপালেও। এতিয়া উঠিছে এডাল, কিন্তু এদিন বান্দৰ আহিছে, কিন্তু এইটো দেখা পোৱা নাই চাগে, সেইটোৰ কাৰণে বাচিছে আৰু এইডাল মাংকচুডাল ইমান ডাঙৰ হৈছে। কচুৰ ঠাৰি খায়নে নাখায় কমেণ্টত জনাবচোন। কিছুমানক কিন্তু মই ইউটিউবত দেখিছোঁ বঙালী মানুহবিলাকে ঠাৰিটো খায়, কিন্তু খুজাব বুলিয়ে নাখাওঁ মই, নহ'লে ইয়াত ঠাৰিটো বনায় কিছুমানে, কেনেকৈ বনায় সেইটো নাজানো। খাই যদি এবাৰ কমেণ্টত ক'বচোন কেনেকৈ বনায়। মাংকচুৰডাল বঢ়িয়া হৈছে, তো মই নাজানো বনাব, সেইটো কাৰণে মানে কাটি ডালবিলাক অলপ পেলাই দিয়া হয়, কাৰণ পাতবিলাক ইমান ডাঙৰ ডাঙৰ হৈ গৈছে, অহা যোৱা কৰিব অলপ দিগদাৰ হয় কাৰণে কাটি পেলাই। আৰু বৌয়ে চাহ একাপ দিলে, চাহ খালোঁ। এতিয়া তামোলখন খাওঁ, অলপ তামোলখন খাই বিচনা চিচনা পাৰিম আৰু তাৰপিছত বাচনখিনি ধুম লাহে ধীৰে। সেই দোকানত অলপ বহিছোঁ, ধূপ ধূনা দিলোঁ, কাষ্টমাৰ এটা আহিলে অৰ্ডাৰ ল'লোঁ। তো এতিয়া ভাল মানুহ আছিলে, কামখিনি কৰিম আৰু। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।